আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া এতিয়ালৈকে অধ্যক্ষ হোৱা নাই, এতিয়ালৈকে তেওঁ পুৰা বিজেপিৰ এজেণ্ট হৈ আছে। ৰঞ্জিত দাস ডাঙৰীয়া এজন নিৰপেক্ষ অধ্যক্ষ নহয়, তেওঁ এজন বিজেপিৰ এজেণ্ট। আপোনালোকে নিজে চাওক যে আগতে কেতিয়াও, যোৱাবাৰ আপোনালোকে নিজে খবৰ লওক, আমি বহুত চব মানুহে চবে গালি পাৰিছিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক, কিন্তু মইতো স্পষ্টকৈ আজি আপোনালোকক কওঁ যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়াতকৈ অন্ততঃ গণতান্ত্ৰিক আছিলে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আপোনাক যদি বক্তব্য দি থাকোঁতে ৰখোৱাৰ পাছতো আৰু 1 মিনিট 2 মিনিট সময় কথা ক'বলৈ চান্স দিয়ে। এতিয়াতো ৰঞ্জিত দাস ডাঙৰীয়াই কি কৰে, লগে লগে মাইকটো কটাই দিয়ে, কমপ্লিট কাটি দিয়ে। তেওঁ কিন্তু 3 মিনিট 2 মিনিটৰ পাছতহে কটাইছিলে বিশ্বজিৎ দৈমাৰী, কবলৈ দি দিয়ে, হ'ব বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বহুত দেৰি কৰে, এই কথাটো কৈয়ে লগে লগে মাইকটো কাটি দিয়ে। গতিকে আজিৰ দিনটোত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াতকৈ যে ৰঞ্জিত দাস ডাঙৰীয়া এজন অগণতান্ত্ৰিক স্পীকাৰ, এই কথাটো স্পষ্ট। তাতকৈ ডাঙৰ কথা, আপোনালোকক মই এই ৰঞ্জিত দাস ডাঙৰীয়াৰ এই কাৰ্যসূচীখন দেখুৱাইছোঁ। এইটো আপোনালোকে দেখিছেনে বাৰু? এইটো 29 জুন 2026 ৰঞ্জিত দাস ডাঙৰীয়াৰ কাৰ্যসূচী। মই এটা উদাহৰণ তেওঁ ফেচবুকৰ পৰা দি দিছোঁ, এটা উদাহৰণ দেখিছেনে বাৰু? এইটো মোবাইলটো অফ হৈ গ'ল, এইটো দেখিছেনে বাৰু? দেখিছে? ইয়াত আপোনালোকে যদি চাই তেওঁৰ দিনটোৰ কাৰ্যসূচীটো মই গাই দিছোঁ। আজিৰ দিনটোৰ কাৰ্যসূচী 29 জুন 2026 সোমবাৰ পুৱা 11 বজাত ভোগেশ্বৰী মন্দিৰৰ কাৰ্যসূচীত অংশগ্ৰহণ, স্থান বজালী। দিনৰ 12:30 বিজেপি মথনগুৰি মণ্ডল কাৰ্যসূচীত অংশগ্ৰহণ, স্থান জাখলিপাৰ বাক্সা। ক'ত এইটো? জাখলিপাৰ বাক্সাত তেওঁ বিজেপিৰ মথনগুৰি মণ্ডলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তাৰপাছত বিয়লি 2:30 ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নতুন পৰিচালনা সমিতিৰ সৈতে বৈঠকত অংশগ্ৰহণ, স্থান সৰুপেটা ভৱানীপুৰ। আৰু বিয়লি 4 বজাত বৰপেটা বিজেপিৰ কাৰ্যালয়ত আয়োজিত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ, স্থান বৰপেটা। ৰঞ্জিত দাস বিধায়ক, ভৱানীপুৰ সৰ্বুক সমষ্টি। এইটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ এজনৰ কাৰ্যসূচী। মই এখন উদাহৰণ দি দিছোঁ, সদায় একেটা কাম তেওঁ কৰে, সদায় তেওঁ এইটো কামেই কৰে, সদায় তেওঁ এইটো কামেই কৰে। তেওঁ কি কাম কৰে? তেওঁ সদায় বিজেপিৰ মিটিঙত অংশগ্ৰহণ কৰে। আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ যে এই যে বাক্সা জিলাত গৈ অংশগ্ৰহণ কৰিছে, তেওঁ ভৱানীপুৰ সমষ্টিত গৈ অংশগ্ৰহণ কৰিছে, বজালী সমষ্টিত গৈ যে তেওঁ অংশগ্ৰহণ কৰিছে, এইবিলাকতো বাদেই আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ হেডকোৱাৰ্টাৰ, ষ্টেট হেডকোৱাৰ্টাৰ, তাত হোৱা নীতিগত বৈঠকতো তেওঁ অংশগ্ৰহণ কৰে। কিন্তু আপোনালোকে সকলোৱে জানে যে অধ্যক্ষ হোৱাৰ পাছত কেতিয়াও এজন অধ্যক্ষই কেতিয়াও ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ নকৰে। মই এইটো ক'ব পাৰোঁ আপোনালোকক যে আমাৰ পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কেতিয়াও এনেকৈ বিজেপিৰ সভাত অংশগ্ৰহণ কৰা নাছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে 102 জন, 24 জন মাত্ৰ বিৰোধী বিধায়ক আছে। তাৰ ভিতৰতো মাত মাতো বিশেষত অখিল গগৈ। এই অখিল গগৈ মুখ বন্ধ কৰিবৰ কাৰণে কি কৰিছে তেওঁলোকে, যে মাজত কোনেও মাত পাতিব নোৱাৰিব বুলি তেওঁলোকে এটা অগণতান্ত্ৰিক সিদ্ধান্ত বিজনেছ এডভাইজাৰী কমিটিত লৈছে। সেইকাৰণে মই এই মুহূৰ্তত আমাৰ লিডাৰ অফ দ্য অপজিশ্যন ৱাজেদ আলী চৌধুৰী দাদাক অনুৰোধ কৰিব খোজোঁ যে ৱাজেদ দা, লিডাৰ অফ দ্য অপজিশ্যন হৈ আপুনি কালিৰ এই বিএছচিৰ এই অগণতান্ত্ৰিক সিদ্ধান্তৰ বিৰোধিতা নকৰাটো এইটো দুৰ্ভাগ্যজনক ঘটনা। সেইকাৰণে এই মুহূৰ্তত মই
APCCৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজো যে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক আমি দেখোঁ লোকসভাত আপুনি যেতিয়া অমিত শ্বাহে বক্তৃতা দিয়ে, আপুনি যেতিয়া প্ৰধানমন্ত্ৰীয়ে বক্তব্য দিয়ে, আপোনালোকৰ বিৰোধী বিধায়কবিলাকে MP বিলাকে আনকি আপুনিও তাত আপোনালোকে প্ৰতিবাদ কৰে, মাত মাতে। আপোনাৰ কংগ্ৰেছ দলে, আপোনাৰ বিধায়কসকলে যিকেইজনে কালি উপস্থিত আছিলে, আপোনাৰ বিধায়কসকলে কালি সিদ্ধান্ত লৈছে যে মুখ্যমন্ত্ৰীৰ কথাৰ মাজত আৰু মন্ত্ৰীৰ কথাৰ মাজত বক্তব্য কোনো বিধায়কে দাঙি ধৰিব নোৱাৰে। কিন্তু বিধায়কৰ কথাৰ মাজত আকৌ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মাতিব পাৰিব, সেইটো সিদ্ধান্ত লোৱা নাই। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনালোকৰ দলৰ এনেকুৱা সিদ্ধান্ত আছে নেকি যে বিৰোধী দলৰ মুখ বন্ধ কৰাৰ ক্ষেত্ৰত আপোনালোক বিজেপিৰ লগত আছে নেকি? পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু ৰঞ্জিত দাস ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমৰ বিৰোধী বিধায়কৰ মুখ বন্ধ কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ আপোনালোক অংশীদাৰ নেকি? অৰ্থাৎ কংগ্ৰেছ দলে এই সিদ্ধান্তত আপোনালোকে সঁচাকৈ মানি লৈছে নেকি? যদি নাই লোৱা, মই APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ৰাজহুৱাকৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ যে কালি আপোনালোকৰ 3-4জন বিধায়কে পীযুষ হাজৰিকাৰ কথাত হয়ভৰ দি BSCক মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথাৰ মাজত কোনেও মাতিব নোৱাৰিব বুলি, আৰু তাৰ কাৰণে কোনোবাই মাতিলে এক্সপেল কৰা হ'ব বুলি যি সিদ্ধান্ত দি থৈ আহিছে, এইটো কংগ্ৰেছ দল আৰু বিজেপি দলৰ লগতে একেই সিদ্ধান্ত নেকি? এইটো গৌৰৱ গগৈ আমাক জনাব লাগে। যদি একে পানীৰে মাছ, তেতিয়াহ'লে সেই কথাটো আমাক জনাব লাগে, হয়নে নহয়? এইটো আমাক জনাব লাগে। আৰু তৃতীয় কথা, দেখিছিলে যে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই দায়িত্ব লোৱাৰ লগে লগে তেওঁ চাৰিওফালে হুলস্থুল লগাই দিছিলে যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ দিনত বিধানসভাত সাংঘাতিক ধৰণৰ কৰাপশ্যন হৈছিলে, সাংঘাতিক ধৰণৰ দুৰ্নীতি হৈছিলে। এতিয়া আমি বিধানসভাৰ এই অধিৱেশনৰ আগে আগে ৰঞ্জিত দাস ডাঙৰীয়া বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত হোৱা সকলো কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে হয় ন্যায়িক তদন্ত, নহ'লে CBIৰ হাততে এই তদন্ত দিবৰ কাৰণে আমি এই মুহূৰ্তত ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ। যদিহে অধ্যক্ষ ডাঙৰীয়াই তেওঁ নিজেই কৈছিলে যে সাংঘাতিক কেলেংকাৰী হৈছিলে, গোটেই নিউজ ওলাই হুলস্থুল লাগি গৈছিলে, লগে লগে নিউজ বন্ধ হৈ গ'ল যেতিয়া বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰী পাই গ'ল। এইটো কি অকল বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী নিদিবৰ কাৰণে আপোনাৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই কৰা ষড়যন্ত্ৰ আছিল নে প্ৰকৃততে বিধানসভাত বিশ্বজিৎ দৈমাৰীৰ দিনত কেলেংকাৰী হৈছিল? আমি জানো যে কেলেংকাৰী হৈছিল। গতিকে তাৰ ওপৰত তদন্ত দিবৰ কাৰণে, কাইলৈ তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়াক দাবী জনাইছোঁ। এইকেইটাই কথা, এইখিনি কথা ক'বৰ কাৰণে আপোনালোকক মাতি আনিছিলোঁ। তই কিবা ক'বি নেকি? কালি সৰ্বদলীয় বৈঠকত, চৰি BSC নহয়, কালি মই BSC বুলি কৈছোঁ যদিও একচুৱেলি BSC নহয়। একচুৱেলি কালি সৰ্বদলীয় বৈঠক হৈছিলে। মোকতো এতিয়ালৈকে BSCৰ মোক বা আমাৰ মেহবুবক এতিয়ালৈকে BSCৰ মেম্বাৰ কৰাই নাই। সৰ্বদলীয় বৈঠকত আগতে মাতে, এবাৰেই মাতিছিলে, সাধাৰণতে নামাতে, এবাৰ মাতিছিলে। এইবাৰ সৰ্বদলীয় বৈঠকত কালি সিদ্ধান্ত লৈছে। সৰ্বদলীয় বৈঠকত যেতিয়া সিদ্ধান্ত লৈছে, বিজেপিৰ পীযুষ হাজৰিকাৰ কথাটো কংগ্ৰেছৰ বিধায়ককেইজনেও বিনা বাক্য ব্যয়ে মানি লৈছে। আৰু সেইকাৰণে আমাৰ সন্দেহ হৈছে যে সৰ্বদলীয় বৈঠকত কালি অধ্যক্ষৰ নেতৃত্বত হোৱা সৰ্বদলীয় বৈঠকত লোৱা সিদ্ধান্তটো অকল বিজেপিৰ সিদ্ধান্ত, অধ্যক্ষৰ সিদ্ধান্ত নে তাত কংগ্ৰেছৰো সমৰ্থন আছে, এইটো আমাক গৌৰৱ গগৈ জনাব লাগে। থেংক ইউ। তাৰমানে আমি 2 মিনিট 2.5 মিনিট সময় বক্তৃতা দিবলৈ
যি সময়ত অসম বিধানসভাত 102জন বিধায়ক চৰকাৰী পক্ষৰ আছে, বিৰোধী পক্ষত আছো মাত্ৰ 22জন। 24জন বিৰোধী পক্ষত আছো মাত্ৰ 24জন। 24জন বিধায়কক মুখ বন্ধ কৰিবৰ কাৰণে, তেওঁলোকে মাত মাতিব নোৱাৰিবৰ কাৰণে, তেওঁলোকে যাতে বিধানসভাত প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে, তাৰ কাৰণে স্পীকাৰ ৰঞ্জিত দাসৰ পৃষ্ঠপোষকতাত, ৰঞ্জিত দাস ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তথা পীযুষ হাজৰিকা সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ ইচাৰাত আজি এই কাম কৰা হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। আপোনালোকে নিশ্চয় দেখে যে লিডাৰ অফ দ্য হাউচ বুলি কৈ আমি যেতিয়া এটা বিষয় 1 মিনিট 46 ছেকেণ্ডত উত্থাপন কৰোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে মিনিমাম 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা সময় বক্তৃতা প্ৰদান কৰে। আৰু 2 ঘণ্টা সময়ত বেছি দৰকাৰী কথা একোৱে নকয়, বিৰোধী পক্ষক খালি গালি পাৰে। বেছিভাগ গালি বাৰু কংগ্ৰেছকে পাৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যেতিয়া কংগ্ৰেছক গালি পাৰে, তাৰ পাছত কিন্তু ৰিপ্লাই দিবলৈ কাকো নিদিয়ে। বিৰোধী পক্ষক যেতিয়া গালি পাৰে, তাৰ পাছত কিন্তু ৰিপ্লাই দিবলৈ নিদিয়ে। এতিয়া এওঁলোকে ক'ব খুজিছে স্পীকাৰে যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে তাৰ পাছত কিবা ক'লে ক'ব পাৰিব। কোনোবা দিন দিয়ে নেকি আমাক কথা ক'বলৈ? মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কথা কয়, স্পীকাৰে অধিৱেশন খতম কৰি দিয়ে, সেইটো ছেশ্যন খতম কৰি দিয়ে, সেইটো বিষয় খতম কৰি দিয়ে, শেষ কৰি দিয়ে, তেওঁ উঠি যায়। তেতিয়াহ'লে সেইকাৰণে আমি স্পষ্টভাৱে কৈছোঁ যে য'ত বিৰোধী পক্ষ আচলতে বিধানসভাখন হ'ব লাগে বিৰোধী পক্ষৰ কাৰণে, বিধানসভাত বেছিকৈ কথা ক'বলৈ দিব লাগে বিৰোধী পক্ষৰ কাৰণে। কিন্তু ৰঞ্জিত দাস ডাঙৰীয়া অহাৰ পাছত বিৰোধী পক্ষক কেনেকৈ এটাও শব্দ ক'বলৈ দিব নোৱাৰে। যোৱাবাৰটো তেওঁ বক্তব্য দাঙি ধৰিছে যে মই গোটেই ছেশ্যনটোৰ কাৰণে খেদি দিম। এইবাৰ BSCত পাছ কৰাই লৈছে, কালি 3 দিনৰ কাৰণে খেদি দিয়াৰ সিদ্ধান্ত ল'ব কৈছিলে, তাৰপিছত কথা বতৰা পাতি 1 দিনৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। মই এই কাণ্ডৰ কাৰণে অসম চৰকাৰক নিন্দা কৰিছোঁ, পীযুষ হাজৰিকাক নিন্দা আৰু গৰিহণা দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক নিন্দা আৰু গৰিহণা দিছোঁ, আৰু অসমৰ আমাৰ অধ্যক্ষ ডাঙৰীয়া, বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক এনেকুৱা এটা অগণতান্ত্ৰিক সিদ্ধান্ত ল'বৰ কাৰণে পৃষ্ঠপোষকতা কৰাৰ কাৰণে তেখেতকো আমি নিন্দা কৰিছোঁ আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী জনাইছোঁ। মই লগতে একেলগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে এই ক্ষেত্ৰত হস্তক্ষেপ কৰক। আপুনি আনে বক্তব্য দি থাকিলে 10 বাৰ কথা কয়, আন মানুহে যদি ইম্পৰ্টেণ্ট কিবা কথা কয় তাৰ মাজত আটাইতকৈ বেছি যদি কোনোবাই মাতে সেইজন হ'ল অসমৰ মুখ্যমন্ত্ৰী। এতিয়া বিধায়কবিলাকে কথা কৈ থাকোঁতে মাতিব পাৰিব, মুখ্যমন্ত্ৰীও মাতিব পাৰিব, মন্ত্ৰীও মাতিব পাৰিব, কিন্তু মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী আৰু লিডাৰ অফ দ্য অপজিশ্যনে যদি কথা কয় তেতিয়াহ'লে বোলে মাতিব নোৱাৰিব। এইটো কেনেকুৱা সিদ্ধান্ত? গতিকে এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছোঁ আৰু ৰাজহুৱাকৈ আজি এই কথা কৈছোঁ। কাইলৈ সম্ভৱ হ'লে কাইলৈ অসম বিধানসভাৰ মঞ্চত এই কথা ক'ম, আৰু যদি তাৰ পাছতো অসম বিধানসভাৰ মঞ্চত এই কথা কোৱাৰ পাছতো যদি এই অগণতান্ত্ৰিক সিদ্ধান্ত অব্যাহত থাকে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। এই কথা আমি আপোনালোকক স্পষ্টভাৱে জনাই দিছোঁ। দ্বিতীয় বিষয়টো হ'ল, আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া এতিয়ালৈকে অধ্যক্ষ হোৱা নাই, এতিয়ালৈকে তেওঁ পূৰা বিজেপিৰ এজেণ্ট হৈ আছে। ৰঞ্জিত দাস ডাঙৰীয়া এজন নিৰপেক্ষ অধ্যক্ষ নহয়, তেওঁ এজন বিজেপিৰ এজেণ্ট। আপোনালোকে নিজে চাওক যে আগতে কেতিয়াও, যোৱাবাৰ আপোনালোকে নিজে খবৰ লওক, আমি বহুত চব মানুহে চবে গালি পাৰিছিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক, কিন্তু মইতো স্পষ্টকৈ আজি আপোনালোকক কওঁ
যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়াতকৈ অন্তত গণতান্ত্ৰিক আছিলে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আপোনাক যদি বক্তব্য দি থাকোঁতে ৰখোৱাৰ পাছতো আৰু 1 মিনিট 2 মিনিট সময় কথা ক'বলৈ চান্স দিয়ে। এতিয়াতো ৰঞ্জিত দাস ডাঙৰীয়াই কি কৰে, লগে লগে মাইকটো কটাই দিয়ে, কমপ্লিট কাটি দিয়ে। তেওঁ কিন্তু 3 মিনিট 2 মিনিটৰ পাছতে কটাইছিলে বিশ্বজিৎ দৈমাৰী, ক'বলৈ দি দিয়ে। হ'ব বন্ধ কৰক বহুত দেৰি কয়, এই কথাটো কৈয়ে লগে লগে মাইকটো কাটি দিয়ে। গতিকে আজিৰ দিনটোত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াতকৈ যে ৰঞ্জিত দাস ডাঙৰীয়া এজন অগণতান্ত্ৰিক স্পীকাৰ, এই কথাটো স্পষ্ট। তাতকৈ ডাঙৰ কথা, আপোনালোকক মই এই ৰঞ্জিত দাস ডাঙৰীয়াৰ এই কাৰ্যসূচীখন দেখুৱাইছোঁ। এইটো আপোনালোকে দেখিছেনে বাৰু? এইটো 29 জুন 2026 ৰঞ্জিত দাস ডাঙৰীয়াৰ কাৰ্যসূচী। মই এটা উদাহৰণ তেওঁ ফেচবুকৰ পৰা দি দিছোঁ। এটা উদাহৰণ দেখিছেনে বাৰু? এইটো মোবাইলটো অফ হৈ গ'ল। এইটো দেখিছেনে বাৰু? দেখিছে? ইয়াত আপোনালোকে যদি চাই, তেওঁৰ দিনটোৰ কাৰ্যসূচীটো মই গাই দিছোঁ। আজিৰ দিনটোৰ কাৰ্যসূচী 29 জুন 2026 সোমবাৰ পুৱা 11 বজাত ভোগেশ্বৰী মন্দিৰৰ কাৰ্যসূচীত অংশগ্ৰহণ, স্থান বজালী। দিনৰ 12:30 বিজেপি মথনগুৰি মণ্ডল কাৰ্যসূচীত অংশগ্ৰহণ, স্থান জাখলিপাৰ বাক্সা। ক'ত এইটো? জাখলিপাৰ বাক্সাত তেওঁ বিজেপিৰ মথনগুৰি মণ্ডলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তাৰপাছত বিয়লি 2:30 ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নতুন পৰিচালনা সমিতিৰ সৈতে বৈঠকত অংশগ্ৰহণ, স্থান সৰুপেটা ভৱানীপুৰ। আৰু বিয়লি 4 বজাত বৰপেটা বিজেপিৰ কাৰ্যালয়ত আয়োজিত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ, স্থান বৰপেটা। ৰঞ্জিত দাস বিধায়ক, ভৱানীপুৰ সৰ্বুক সমষ্টি। এইটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ এজনৰ কাৰ্যসূচী। মই এখন উদাহৰণ দি দিছোঁ। সদায় একেটা কাম তেওঁ কৰে, সদায় তেওঁ এইটো কামেই কৰে, তেওঁ কি কাম কৰে? তেওঁ সদায় বিজেপিৰ মিটিঙত অংশগ্ৰহণ কৰে। আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ এই যে বাক্সা জিলাত গৈ অংশগ্ৰহণ কৰিছে, তেওঁ ভৱানীপুৰ সমষ্টিত গৈ অংশগ্ৰহণ কৰিছে, বজালী সমষ্টিত গৈ যে তেওঁ অংশগ্ৰহণ কৰিছে, এইবিলাকতো বাদেই আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ হেডকোৱাৰ্টাৰ, ষ্টেট হেডকোৱাৰ্টাৰ, তাত হোৱা নীতিগত বৈঠকতো তেওঁ অংশগ্ৰহণ কৰে। কিন্তু আপোনালোকে সকলোৱে জানে যে অধ্যক্ষ হোৱাৰ পাছত এজন অধ্যক্ষই কেতিয়াও ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ নকৰে। মই এইটো ক'ব পাৰোঁ আপোনালোকক যে আমাৰ পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কেতিয়াও এনেকৈ বিজেপিৰ সভাত অংশগ্ৰহণ কৰা নাছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে 102 জন, 24 জন মাত্ৰ বিৰোধী বিধায়ক আছে। তাৰ ভিতৰতো মাতো বিশেষত অখিল গগৈ। এই অখিল গগৈ মুখ বন্ধ কৰিবৰ কাৰণে কি কৰিছে তেওঁলোকে? যে মাজত কোনেও মাত পাতিব নোৱাৰিব বুলি তেওঁলোকে এটা অগণতান্ত্ৰিক সিদ্ধান্ত বিজনেছ এডভাইজাৰী কমিটিত লৈছে। সেইকাৰণে মই এই মুহূৰ্তত আমাৰ লিডাৰ অফ দ্য অপজিশ্যন ৱাজেদ আলী চৌধুৰী দাদাক অনুৰোধ কৰিব খোজোঁ যে ৱাজেদ দা, লিডাৰ অফ দ্য অপজিশ্যন হৈ আপুনি কালিৰ এই BSCৰ এই অগণতান্ত্ৰিক সিদ্ধান্তৰ বিৰোধিতা নকৰাটো এইটো দুৰ্ভাগ্যজনক ঘটনা। সেইকাৰণে এই মুহূৰ্তত মই APCCৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক আমি দেখোঁ লোকসভাত আপুনি যেতিয়া অমিত শ্বাহে বক্তৃতা দিয়ে, আপুনি যেতিয়া প্ৰধানমন্ত্ৰীয়ে বক্তব্য দিয়ে, আপোনালোকৰ বিৰোধী বিধায়কবিলাকে, MP বিলাকে, আনকি আপুনিও তাত আপোনালোকে প্ৰতিবাদ কৰে, মাত মাতে।
আপোনাৰ কংগ্ৰেছ দলে, আপোনাৰ বিধায়কসকলে, যিকেইজনে কালি উপস্থিত আছিলে, আপোনাৰ বিধায়কসকলে কালি সিদ্ধান্ত লৈছে যে মুখ্যমন্ত্ৰীৰ কথাৰ মাজত আৰু মন্ত্ৰীৰ কথাৰ মাজত বক্তব্য কোনো বিধায়কে দাঙি ধৰিব নোৱাৰে। কিন্তু বিধায়কৰ কথাৰ মাজত আকৌ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মাতিব পাৰিব, সেইটো সিদ্ধান্ত লোৱা নাই। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনালোকৰ দলৰ এনেকুৱা সিদ্ধান্ত আছে নেকি যে বিৰোধী দলৰ মুখ বন্ধ কৰাৰ ক্ষেত্ৰত আপোনালোক বিজেপিৰ লগত আছে নেকি? পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু ৰঞ্জিত দাস ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমৰ বিৰোধী বিধায়কৰ মুখ বন্ধ কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ আপোনালোক অংশীদাৰ নেকি? অৰ্থাৎ কংগ্ৰেছ দলে এই সিদ্ধান্তত আপোনালোকে সঁচাকৈ মানি লৈছে নেকি? যদি নাই লোৱা, মই APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ৰাজহুৱাকৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ যে কালি আপোনালোকৰ 3-4জন বিধায়কে পীযুষ হাজৰিকাৰ কথাত হয় ভৰ দি BACত মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথাৰ মাজত কোনেও মাতিব নোৱাৰিব বুলি আৰু তাৰ কাৰণে কোনোবাই মাতিলে এক্সপেল কৰা হ'ব বুলি যি সিদ্ধান্ত দি থৈ আহিছে, এইটো কংগ্ৰেছ দল আৰু বিজেপি দলৰ লগতে একেই সিদ্ধান্ত নেকি? এইটো গৌৰৱ গগৈ আমাক জনাব লাগে। যদি একে পানীৰে মাছ, তেতিয়াহ'লে সেই কথাটো আমাক জনাব লাগে।